ইন্দ্ৰিয়বিলাকে ক'ব যে মই তোক এইটো সহায় কৰিব নোৱাৰোঁ। অৰ্থাৎ সোৱাদটো কমি যাব, দাঁত আঁতহি যাব, চক্ষুৰে কম দেখিব, ইন্দ্ৰিয়ই ছিগনেলবিলাক কমাই দিব। তাৰমানে আমাক এটা ইংগিত দিছে, সাৱধান, এতিয়াও যদি তই মায়াৰ মাজত সোমাই আছ, তোৰ কিন্তু বেছি দিন নাই, আমি তোক এৰিবলৈ আৰম্ভ কৰিছোঁ। প্ৰহ্লাদে 5 বছৰতে চেতনা লাভ কৰিছিলে। আমাৰ আচলতে চেতনাটো নাই, আমাৰ চেতনাটো একেবাৰে কম। আমাৰ চেতনাটো যদি কাৰ লগত তুলনা কৰিব পাৰি? আমাৰ চেতনাটো তুলনা কৰিব পাৰি ছাগলীৰ লগত। মনুষ্যৰ আয়ুষ বৰিষ সংখ্যক, অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। বিংশতি বয়স জানা যায়ুমল অন্তে, নেও দহ বৰিষ ধন উপাৰ্জন্তে। একো কাৰ্য কৰিবেক নাহিকে সম্প্ৰীতি, হেন জানি শিশুসকল এৰান কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। কি কৈছে? আমি চেতনাটো জাগৃত কৰি আমি অংক কৰি চাওঁচোন বাৰু। আমাৰ চেতনাটো জাগৃত কৰিব লাগিব, কিন্তু আমাৰ চেতনাটো সুপ্ত, শুই থাকে। ইয়াক সাধনা কৰিব লাগিব, সাধনা কৰিলে চেতনাটো জাগৃত হ'ব। আৰু যেতিয়া সাধনা কৰোঁতে চেতনাটো জাগৃত হ'ব, তেতিয়া আমি আমাৰ বয়সটো অংক কৰিব পাৰোঁ। অংক কৰি উলিয়াই ল'ম, লাষ্টত কি পাম? =0, শূন্য। আমাক কি বুলি কয় বাৰু? পৃথিৱীখনক কি বুলি কয়? মৰ্ত্য বুলি কয়। মৰ্ত্য মানে কি? মৃত্যুভূমি। এইখন মৃত্যুভূমি। মৰ্ত্য শব্দ হৈছে মৃত্যুভূমি। যে বিয়াকে ভাবিলে মৰ্ত্যৰ মানৱী 4টা শ্লোকৰ পৰাই ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰাটো ইমান কিন্তু সহজসাধ্য নহ'ব। কেনেকৈ এই 4টা শ্লোকৰ ইয়াত তত্ত্বখিনি কেনেকৈ উদ্ঘাটন কৰিব, এই বুলি ভাবি ব্যাস মুনিয়ে 4টা শ্লোকৰ পৰাই 18,000 শ্লোক ৰচনা কৰিলে। 365টা অধ্যায়ৰ দি 12টা স্কন্ধেৰে মহাভাগৱত ভাগি আমি লাভ কৰিলোঁ। মন কৰিব লাগিব, এই ব্যাসকৃত ভাগৱত আমি কিছু কিন্তু জানিব। আমি এই কথাখিনি যদি ভালদৰে বুজি নাপাওঁ, তেতিয়াহ'লে আমি যদি ভাগৱত তত্ত্ব জানিবৰ কাৰণে যদি বিচাৰোঁ, আমি অসমীয়াখন পঢ়িছোঁ হয়, কিন্তু আমি ব্যাখ্যা কৰোঁতে যদি অসমীয়াখনৰ পৰা যদি আমি ব্যাখ্যা কৰোঁতে নিজৰ মতে যদি ব্যাখ্যা কৰিবলৈ যাওঁ, সমাজত কিন্তু বিভ্ৰান্তি হ'ব। সেইকাৰণে মহাপুৰুষগৰাকীয়ে এটা কথা কৈছে, হেৰা মোৰ ভক্তসকল, তোমালোকে মোক নিন্দা নকৰিবা। যদি মই লেখা পদ পুথি যদি অৰ্থ পোৱা নাই, তেতিয়াহ'লে তোমালোকে সংস্কৃত চাই দেবা। কি বুলি কৈ গৈছে? যেবে টিকা ভাষ্য চাই চোৱাইটো কথা নাই, নিন্দা তেবে বুলিবা আমাক।
যে ইয়াত যদি ভালকৈ অৰ্থটো পোৱা নাই, টীকা ভাষ্য চোৱা। মই নিজৰ সৃষ্টি কৰা নাই, মই সকলো সংস্কৃত শাস্ত্ৰ মন্থন কৰি মূল তত্ত্বখিনিহে মই আনি অসমীয়া সমাজলৈ মই দান কৰি থৈ গৈছোঁ। কিয়? সকলোৱে সংস্কৃতটো বুজি নাপায়। কিন্তু আমি যদি নিজৰ মতে যদি এইবিলাক ব্যাখ্যা কৰোঁ, সমাজত বিভ্ৰান্তি কিন্তু সৃষ্টি হ'ব। আমি সমাজৰ প্ৰতিজন লোকেই সচেতন ব্যক্তি হ'ব লাগে, যাতে আমাৰ সমাজত বিশৃংখল সৃষ্টি নহয়। আমি ভাগৱত পাঠ কৰা ভাগৱত বক্তা সকলো কিন্তু মনত ৰাখিব লাগে যে আমাৰ কথাৰ পৰা যাতে সমাজখনত বিভ্ৰান্তি নহয়, সমাজখন ভাগিব নোৱাৰে, সমাজখন কেনেকৈ আমি গঢ়ি তুলিব পাৰোঁ, এয়াহে আমাৰ সমাজ হ'ব লাগিব। যদি আজি মই মোৰ ভাৱে ব্যাখ্যা কৰোঁ, কাইলৈ আপুনি যদি আপোনাৰ ভাগে ব্যাখ্যা কৰে, শ্ৰৱণ কৰা শ্ৰৱণী একেখিনিয়েই তেওঁলোকৰ মাজত কিন্তু ভাবিব, এইজনে যে এনেকৈ ক'লে, তেওঁ তেনেকৈ ক'লে, ইয়াৰ কাৰণটো কি? সমাজ বিভ্ৰান্তি হ'ব। সেইকাৰণে আমি সদায় শ্লোকৰ পৰাই ক'ব বিচাৰোঁ কথাখিনি। শ্লোকৰ পৰা ক'লে কোনো ফালে ঢাল নাখায়। এতিয়া ভাগৱত ধৰ্মটো আমি জানিব লাগিব। ভাগৱত ধৰ্ম কি বাৰু? মহাপুৰুষগৰাকীয়ে কৈছে, বুলিবাহা কোনো ভাগৱত ধৰ্ম ছয়, শুনিওক কহোঁ তাক তোমাক নিৰ্ণয়। তপ জপ যজ্ঞ দান বত সমাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যাই আপোনাৰ। সমস্তকে শুদ্ধভাৱে অৰ্পিবা কৃষ্ণত, ইহাক বলয় মহা ধৰ্ম ভাগৱত। তাত হন্তে মাধৱত উপজীৱে ৰতি, সমস্ত ধৰ্মৰ ফল জানিবা ভকতি। এতিয়া আমি সকলো মাধৱৰ চৰণত অৰ্পণ কৰিবলৈ কৈছে। কিয় কৈছে? যদি মাধৱৰ চৰণত তুমি অৰ্পণ কৰা, তোমাৰ তেতিয়া সঁচা জ্ঞান লাভ হ'ব, বৈৰাগ্যতা প্ৰাপ্ত হ'বা। আৰু বৈৰাগ্য, আমি যেতিয়া সঁচা জ্ঞান আমি লাভ কৰিম, তেতিয়া আমি বৈৰাগ্য লাভ কৰিম। তেতিয়া আমি সঁচা অৰ্থটোখিনি বুজি পাম, সঁচা তত্ত্বখিনি বুজি পাম। সঁচা তত্ত্ব পাবৰ কাৰণে কি হ'ব? ব্ৰহ্ম সত্য জগত মিথ্য। এই সংসাৰত যিমান আছে পুত্ৰ বোৱাৰী নাতি ঘৰ দুৱাৰ ইষ্ট বন্ধু সকলো অবস্তু। মোৰ যিমান ধন সম্পত্তি ঘটিলোঁ সকলো কি? অবস্তু। বস্তু কি? এক পৰম ব্ৰহ্ম, ব্ৰহ্ম সত্য। আচলতে আমি মায়াৰ চক্ষুৰে ঘূৰি ফুৰাৰ কাৰণে, আমি মায়াত আবদ্ধ হোৱাৰ কাৰণে আমি অবস্তুক বস্তু জ্ঞান কৰিছোঁ। যিবিলাক অনিত্য তাক নিত্য বুলি ভাবিছোঁ, আৰু সঁচা অৰ্থ যি নিত্য তাক অনিত্য জ্ঞান কৰিছোঁ। ইয়াৰ কাৰণ কি? আমাৰ মায়া চক্ষু আছে, আমাৰ জ্ঞান চক্ষু নাই। আমাৰ চক্ষুত এখন পলেপ আছে, যি পলেপৰ কাৰণে সঁচা বস্তুটোক মিছা দেখোঁ, মিছাটোক সঁচা দেখোঁ। এয়া হৈছে মায়া। যেতিয়ালৈকে আমি মায়া ছেদ কৰিব নোৱাৰিম, তেতিয়ালৈকে অবস্তুক বস্তু কৰিম, সঁচা বস্তুক অবস্তু বুলি ভাবিম। মায়াটো ছেদ কৰিব পাৰিব লাগিব। মায়া ছেদ কৰিবলৈ হ'লে, মায়া ছেদ কৰিব পাৰিলে ভাগৱত ধৰ্ম গ্ৰহণ কৰিব পাৰিম। ভাৱনাটো তেতিয়াহে শুদ্ধ হ'ব, যেতিয়া মায়া ছেদ হৈ যাব, ভাৱনা শুদ্ধ হ'ব। আৰু ভাৱনা শুদ্ধ হোৱাৰ লগে লগে আমি তেতিয়া কি কৰিব পাৰিম? ভাগৱত ধৰ্ম গ্ৰহণ কৰিব পাৰিম। আপোনালোকে বেয়া নাপাব, আমি ভাগৱত কিহে শুনিছোঁ বাৰু? আমি ভাগৱত কাণেৰে শুনিছোঁ। কাণেৰে শুনিলে কি হ'ব? এখন কাণেৰে শুনিলে সিখন কাণে ওলাই যাব। কিন্তু তেতিয়া কি কৰিব লাগিব? কেনেকৈ শুনিব লাগিব?
আমিতো সকলো কাণেৰে শুনো, হয়, কাণেৰে শুনি হৃদয়েৰে চিন্তা কৰিব লাগিব, হৃদয়ত মনন কৰিব লাগিব। কেনেকৈ মনন কৰিম? কায় মনো বাক্য একত্ৰিত কৰিব লাগিব। কায়টো, মনটো আৰু আমি বোলা বচন এটা হ'ব লাগিব। যেতিয়ালৈকে কায়টো এফালে থাকিব, যেতিয়ালৈকে মনটো এফালে থাকিব আৰু বোলা বচন যেতিয়ালৈকে এফালে থাকিব, তেতিয়ালৈকে আমাৰ মনটো স্থিৰ নহয়। আৰু অস্থিৰ মনেৰে এই মহাভাগৱত তত্ত্ব, যি আদি নিৰঞ্জন প্ৰভুৰ মুখ নিশ্চিত বাণী, কেনেকৈ হৃদয়ংগম কৰিব পাৰিম বাৰু? সেইকাৰণে মহাপুৰুষগৰাকীয়ে বৰগীতত কৈছে, অথিৰ ধনজন অথিৰ জীৱন, অথিৰ এই সংসাৰ, পুত্ৰ পৰিবাৰ সবেৰো অসাৰ। এইবিলাক সকলো অসাৰ। পুত্ৰ পৰিবাৰ এইবোৰ সকলো অসাৰ। অথিৰ ধনজন, যিমান ধনজন যিমান ঘটিলো চব অথিৰ যৌৱন, যৌৱন থকালৈকে থাকিল, এদিন কিন্তু যৌৱন ঠাণ্ডা পৰি যাব। তাৰপিছত কি হ'ব? ইন্দ্ৰিয়বিলাকে ক'ব যে মই তোক এইটো সহায় কৰিব নোৱাৰো, অৰ্থাৎ সোৱাদটো কমি যাব, দাঁত আঁতহি যাব, চক্ষুৰে কম দেখিব, ইন্দ্ৰিয়ই ছিগনেলবিলাক কমাই দিব। তাৰমানে আমাক এটা ইংগিত দিছে, সাৱধান, এতিয়াও যদি তই মায়াৰ মাজত সোমাই আছ, তোৰ কিন্তু বেছি দিন নাই, আমি তোক এৰিবলৈ আৰম্ভ কৰিছোঁ। তই এতিয়াও ভগৱন্তৰ নাম ল'বলৈ শিক, এতিয়াও তই মায়াত মাজত সোমাই নাথাকিবি, আমি তোক ছিগনেল দিলোঁ। আমি সেই ছিগনেল মানিছোঁ জানো? নাই মানা। শেষত কি বুলি কৈছোঁ? 80 বছৰ হ'ল, একো নাই, সংসাৰত একো নাই, এনেই 80 বছৰ খেদিলোঁ। হয় জানো কথাটো? এই সংসাৰত চব আছে, আমি তাক উপলব্ধি কৰিব নোৱাৰিলোঁ। কিয়নো উপলব্ধি তেতিয়াই কৰিব লাগিছিল যেতিয়াই আমি সৰু আছিলোঁ। প্ৰহ্লাদে 5 বছৰতে চেতনা লাভ কৰিছিলে। আমাৰ আচলতে চেতনাটো নাই, আমাৰ চেতনাটো একেবাৰে কম। আপোনালোকে বেয়া নাপাব, আমাৰ চেতনাটো কাৰ লগত তুলনা কৰিব পাৰি বাৰু? আমাৰ চেতনাটো যদি কাৰ লগত তুলনা কৰিব পাৰি? আমাৰ চেতনাটো তুলনা কৰিব পাৰি ছাগলীৰ লগত। বেয়া নাপাব আপোনালোকে, হয় নহয়? এবাৰ মই প্ৰমাণ দিছোঁ, আপোনালোকে চাওক। এটা কচায়ে যেতিয়া 4-5টা ছাগলী নি পেলাই বান্ধি থয়, তাৰ এটা আনি পেলাই কাটি পেলাই মাংস বেছি থাকে, লগৰকেইটাক কঁঠাল পাত দি পেলাই বান্ধি থয়, তাহাঁতি আনন্দ মনেৰে কঁঠাল পাত টানি টানি খাই থাকে। তাৰ চেতনাটো জাগৃত নহ'ল যে মই আমাৰ লগৰ এটা নি কিন্তু কাটিলে, ইয়াৰ পিছত বা কোনটোৰ পাল পৰে? আহে জানো? ঠিক আপোনালোকে মনলৈ আনকচোন বাৰু, আমাৰ এই ওচৰ ঘৰী, আমাৰ ঘৰৰো কিমান মানুহ মৰি গৈছে, আমাৰ ওচৰতে কিমানজন বেমাৰত পৰি আছে, আমাৰ ওচৰৰে কিমানজনে কিমান কষ্ট খাই উহ আহ কৰি আছে, কিন্তু আমাৰ চেতনাটো আছেনে? নাই। কি কৰিছোঁ? এই ঘৰ মানুহজন বেমাৰ পৰি আছে, কোনেও দেখা নাই, ভিতৰত আছে, বাহিৰত জাতিলাওটো লাগি আছে, টান মাৰি আনি গৃহিণীক গ'লো এইটো বনোৱা। কিন্তু আমাৰ চেতনাটো ক'লৈ গ'ল? তাৰ যে আজি বেমাৰ হৈছে, কাইলৈ কিন্তু মোৰো হ'ব। আজি যে তেওঁ ঢুকাল, কাইলৈ কিন্তু মোৰো পাল পৰিব। আছেনে চেতনা? নাই। হয় নহয়? আপোনালোকে কওক, ছাগলী চেতনাটো, ছাগলীটো আগতে কাটি আছে, সি কিন্তু গম নাপায়। কিন্তু চেতনা জাগৃত হ'ব লাগিব, চেতনাটো জাগৃত কৰিব লাগিব। প্ৰহ্লাদে চেতনা জাগৃত কৰিছিল। কেনেকৈ কৰিছিল বাৰু?
প্ৰহ্লাদে লগৰ ল'ৰাবিলাকক কৈছিল, হেৰা বন্ধুসকল, এটা কথা তোমালোকে মনলৈ আনাচোন, মনুষ্যৰ আয়ুষ বৰিষ সংখ্যক, অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত, বিংশতি বয়স জানা যায়ো মল অন্তে, নেও দহ বৰিষ ধন উপাৰ্জন্তে। বৃদ্ধকালে যাই শেষে বিংশতি বৰিষ, একো কাৰ্য কৰিবেক নাহিকে সম্প্ৰীতি, হেন জানি শিশুসকল এৰান কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। কি কৈছে? আমি চেতনাটো জাগৃত কৰি আমি অংক কৰি চাওঁচোন বাৰু। আমি চেতনাটো জাগৃত কৰিব লাগিব, কিন্তু আমাৰ চেতনাটো সুপ্ত শুই থাকে। ইয়াক সাধনা কৰিব লাগিব, সাধনা কৰিলে চেতনাটো জাগৃত হ'ব। আৰু যেতিয়া সাধনা কৰোঁতে চেতনাটো জাগৃত হ'ব, তেতিয়া আমি আমাৰ বয়সটো অংক কৰিব পাৰোঁ। অংক কৰি উলিয়াই ল'ম, লাষ্টত কি পাম? =0, শূন্য। আমাৰ জীৱনটো এনেই আহিল, এনেই খেদি দিলোঁ, শেষত আমাৰ জীৱনটো শূন্য। কেনেকৈ? প্ৰহ্লাদে শিশুসকলক কৈছে, তোমালোকে যে চিকাৰলৈ ওলাইছা, জীৱ জন্তু বধ কৰাৰ কথা কৈছা, বিভিন্ন আনন্দৰ কথা কৈছা, খেলা ধূলাৰ কথা কৈছা, কিন্তু তোমালোকে এবাৰ চিন্তা কৰিছানে আমি বয়সটো কিহত খেদিছোঁ? তেওঁ কৈছে, হেৰা শিশুসকল, তোমালোকে এবাৰ চেতনাটো জাগৃত কৰি তোমালোকে অংক কৰি চোৱাচোন, বয়সটো ক'ত খেদিছোঁ। যে শুই থাকোঁতে আমাৰ 50 বছৰে যায়, আমি মাত্ৰ পাওঁ 50 বছৰ। কিন্তু আজিকালি ডেকা গাভৰুসকল বেছিকৈ শুৱে আকৌ, তেওঁলোকৰ 60 মানেই যায় নেকি মুঠ কৰোঁ। বাল্যকালত যায় 20 বছৰ, 50ৰ লগত যোগ দিয়ক 20 বছৰ, 70 বছৰ গ'ল। যেতিয়া যৌৱনপ্ৰাপ্ত হ'ব, ধন সম্পত্তি ঘটিম, পত্নীৰ লগত ল'ৰা ছোৱালী জন্ম দিম, তেতিয়া যায় 10 বছৰ। কিমান গ'ল? 80 বছৰ। বৃদ্ধকাল যেতিয়া আহিব, ল'ৰা ছোৱালীয়ে থেকেচা থেকেচি কৰিব, বুঢ়াটো মৰা হ'লেই ভাল আছিল, অশান্তি ক'লেও যাব নোৱাৰা অৱস্থা আহিল, ভাত দিলেও মানে খঙত দিব, কিবা কিবি এনেকুৱা হ'ব। হোৱাৰ লগে লগে কি হ'ব? আমি ভাল কথা চিন্তা কৰিব কিন্তু নোৱাৰিম, ভাল কথা চিন্তা কৰা আমাৰ সুবিধা নাথাকিব। কিয় নাথাকে বাৰু? 80 বছৰ হ'লে মনত ৰাখিব, 3টা যমদূতে আমাৰ চুলিত পিছফালে ধৰি থাকে। নিব সময় হ'লেতো নিলেহেঁতেনেই, কিন্তু ধৰি থাকে। কোনোবা এটাই কিন্তু লৈ যাব। এই 3টা যমদূত আমাৰ পিছফালে ধৰি থাকে। 80 বছৰ হোৱাৰ লগে লগে কি কাৰ্য কৰিম বাৰু? সেইকাৰণেই কোৱা হৈছে, হেন জানি শিশুসকলে এৰান কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। সেইকাৰণে কুমাৰ কালতে যদি আমি ধৰ্ম গ্ৰহণ নকৰোঁ, এই 80 বছৰ হোৱাৰ পিছত যমদূত 3টাৰ পৰা কিন্তু অব্যাহতি নাপাওঁ, নিবই কিন্তু তাৰ ভিতৰত কোনোবা এটাই, এৰি থৈ কিন্তু কোনেও নাযায়, 3টাই লাগি থাকিব। যিটোৱে বল বেছি হয় সিয়ে লৈ যাব।